গাইজ ৰুটি ভাজি খাই হ'ল। এতিয়া মই মেকআপ কৰো। ফাৰ্ষ্ট এয়া পাউডাৰ, খাই মেলি মোৰ মেকআপ কৰি হৈ গ'ল। নমস্কাৰ, আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, মই ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক, আপোনালোকে শেষলৈকে চাই থাকিব। আজি মই এই ব্লগটো একেবাৰে পাকাত বহিয়ে ষ্টাৰ্ট কৰিছোঁ। মানে এনেকুৱাই আজি গৰম নহয়, সেইটো কাৰণে ভাবিছোঁ যে আজি ভিতৰতে ৰিলচ বনাওঁ। আজি মানে ইনষ্টাগ্ৰামত এটা ট্ৰেণ্ডিং ৰিলচ বনাব গৈ আছোঁ। মানে আমাৰ জুবিন দাৰ মানে এতিয়া মানে আগতে মানে গানটো বাৰু ভাইৰেল আগতেও, কিন্তু মানে এতিয়া মানে ইনষ্টাগ্ৰামত ট্ৰেণ্ডিঙত চলিছে, জুবিন দাৰ চংটো। তাকে ভাবিছোঁ বনাওঁ, চবেই বনাইছে। এয়া মই এতিয়া মায়ে কেঁচা পাটৰ কাপোৰ এযোৰ উলিয়াই লৈছোঁ। মানে চংটোত পাটৰ মানে মেখেলা চাদৰ পিন্ধে, কিন্তু এনেকুৱাই মানে ৰ'দ, সেইটো কাৰণে ভাবিছোঁ যে মানে কেঁচা পাটৰ মেখেলা চাদৰযোৰকে পিন্ধোঁ। আৰু এইফালে সেয়া একদম মেকআপৰ বস্তু উলিয়াই লৈছোঁ। আৰু ফাউণ্ডেশ্যন নলগাওঁ দেই গাইজ, এনেকুৱাই ৰ'দ, মানে একদম ফাউণ্ডেশ্যন লগালে কি হ'ব নাজানো, যিহেতু মেকআপ কৰিব ভালকৈ নাজানো, সেইটো কাৰণে ভাবিছোঁ পাউডাৰকে লগাম, ফাউণ্ডেশ্যন নলগাওঁ। এইফালে এয়া কলচী, এইটো মেইন, এইটো লাগিবই। তাকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া চাওকচোন, বাহিৰত এনেকুৱাই ৰ'দ, সেইটো কাৰণে এই ৰ'দতো বাহিৰত এনেও ভিডিঅ' বনাব নোৱাৰেই, সেইটো কাৰণে ভিতৰতে বনাম। এয়া মই এতিয়া মেকআপ কৰিব আহোঁতেই মায়ে এয়া ৰুটি ভাজি আনিছে। মানে মই ৰাতিপুৱা মানে ভাত খাই ভাল নাপাওঁ, সেইটো কাৰণে মই ৰুটি খাই মানে ৰাতিপুৱা মই মানে ক'বলৈ গ'লে মানে মই ৰাতিপুৱা ৰুটিয়ে খাওঁ। এয়া ৰুটি আনিছে মোলৈ, তাকে খাই লওঁ, খাই লোৱাৰ পিছতহে মেকআপটো আৰম্ভ কৰিম। আৰু अबे जल्दी बोल, कल सुबह पनवेल निकलना है। মেকআপটোনো কি কৰিম আৰু, মেকআপ ভালকৈ কৰিবই নাজানো, এনেই যি জানো অকণ অকণ কৰিম আৰু। যিহেতু এটা ৰিলচ বনাবলৈতো এনেকৈ ওলালে নহ'ব ন, অকণ মেকআপটো কৰিবই লাগিব, সেইটো কাৰণে। আৰু গাইজ ৰুটি ভাজি খাই হ'ল। এতিয়া মই মেকআপ কৰোঁ। ফাৰ্ষ্ট এয়া পাউডাৰ, মানে কৈছিলোঁ আপোনালোকক যে গৰমত ফাউণ্ডেশ্যন লগাব অকণোৱে মন নাই, সেইটো কাৰণে পাউডাৰে লগাওঁ। আৰু আপোনালোকে চাই থাকক আৰু কিনো মেকআপ কৰোঁ, যিহেতু মেকআপ মানে একদম মেকআপৰ বিষয়ে ভালকৈ মোৰ নলেজে নাই অকণো, মানে নাজানোৱে। মেইন কথা মেকআপ কৰিবই মই ভালকৈ নাজানো। সৰু আইনাখন লৈ লৈছোঁ। মোবাইলত মানে এনেকৈ চাই কৰিবলৈ মানে নোৱাৰোঁ গাইজ, কিবা উল্টা পুল্টা লাগে, সেইটো কাৰণে সৰু আইনাখন লৈ লৈছোঁ। আৰু এই পাউডাৰটো গাইজ মানে এইটো কিহৰ আছে জানো, চন্দনৰ পাউডাৰ যে, একদম মানে ভাল আৰু বগা হৈ যায়। এই পাউডাৰটো আকৌ গাইজ আপোনালোকে যদি ডাইৰেক্ট এনেকৈ সানি দিয়ে নহয়, একদম মানে মিলাব নোৱাৰে, মানে আধা বগা হৈ থাকে, আধা ক'লা হৈ থাকে, এনেকুৱা হয় মানে। সেইটো কাৰণে মানে ব্লেণ্ডাৰ দি পেলাই এনেকৈ কৰিব লাগিব। আৰু এতিয়া মই এয়া আই শ্বেডো লগাব গৈ আছোঁ।
তাৰপিছত ৰিলছটো বনাওঁ আৰু 2,000 years later. ফাইনেলি গাইজ মই গৰমত ৰেডি ৰিলছ বনাবৰ কাৰণে আৰু এতিয়া ফিল লাইক কিমান জানেনে 41 ফিল লাইক এনেকুৱা গৰমত যে বনাইছোঁ আৰু দেই গাইজ যিহেতু ইনষ্টাগ্ৰামৰ কাৰণে ক্ৰিয়েট কৰিছোঁ একাউণ্ট বা ইউটিউবৰ কাৰণে চেনেল খুলিছোঁ যিহেতুতো ডেইলি ৱৰ্ক কৰিবই লাগিব ন তেতিয়াহে মানে কষ্ট কৰিলেহে ফল পাম মানে ন সেইটোৱে আৰু সেইকাৰণে যেনেকুৱাই গৰম নহওক যিয়ে নহওক ৰিলছ বনাবই লাগিব বা ব্লগ বনাবই লাগিব তাকে এতিয়া মই বনাওঁ আৰু মই যোনটো ৰিলছ বনাম সেইটো মই ইউটিউবৰ শ্বৰ্টছতো দিম আপোনালোকে চাই ল'ব A few moments later. গাইজ ভিডিঅ' বনাই হ'ল আৰু এতিয়া বাজিছে 3টা মই ভাত খাওঁগৈ ভাত খোৱাই নাই অথনিতে ৰুটি খাইছিলোঁ সেয়াই আৰু এই ব্লগটো মই ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিলৈ বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ